যদি এইটোৱে নিৰ্বাচন আয়োগৰ উত্তৰ তেন্তে আপুনি সাৱধান হ'ব লাগে, ভয় খাব লাগে। তাৰ পিছত এতিয়া এটা প্ৰশ্ন উত্থাপন কৰা উচিত যে 2023 চনৰ ডিচেম্বৰ মাহত কিয় এই আইন প্ৰণয়ন কৰা হ'ল যে নিৰ্বাচন আয়োগৰ আয়ুক্তৰ বিৰুদ্ধে FIR দাখিল কৰিব নোৱাৰিব। যেতিয়া তেওঁলোকে FIR লৈ ভয় নকৰে তেন্তে দেশজুৰি আৰু বিহাৰত SIRৰ সৈতে জড়িত ফাইল আৰু ৰেকৰ্ড কিয় দেখুৱাব পৰা নাই? আয়োগে আশংকা কৰিছেনে যে যদি জনসাধাৰণে চুৰিটো ধৰিছে তেন্তে FIRৰ দ্বাৰা প্ৰদান কৰা এই সুৰক্ষাও কামত নাহিব? আপুনিও অলপ মগজু ব্যৱহাৰ কৰক। ধৰি লওক সেই ফাইলবোৰত কিছু অনিয়ম আছে, তেতিয়াও কোনো FIR দাখিল কৰিব নোৱাৰে। তেনেহ'লে নিৰ্বাচন আয়োগে তেওঁলোকক কিয় দেখুৱাব পৰা নাই? জাগৰণ উজালা হিন্দুস্তানৰ নাম শুনি ডাঙৰ হোৱা আৰু ডাঙৰ হৈ অহা হিন্দী ভাষী ৰাজ্যৰ পাঠকে ৰিপৰ্টাৰ কালেক্টিভৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আপোনালোক পাঠকৰ আৰ্থিক সহায়ত চলি থকা 2-4জনীয়া সাংবাদিকৰ এই সৰু দলটোৱে নিৰ্বাচন আয়োগক এনে ধৰণৰ প্ৰশ্ন কৰিছিল যে বাকৰুদ্ধ হৈ পৰিল। ৰিপৰ্টাৰ কালেক্টিভৰ দুগৰাকী সাংবাদিক আয়ুষিকাৰ আৰু হৰ্ষিতা মানৱানীয়ে যেতিয়া RTIৰ জৰিয়তে নিৰ্বাচন আয়োগৰ পৰা SIR সম্পৰ্কীয় ফাইল বিচাৰিছিল তেতিয়া আয়োগে নিদিলে। RTIৰ মতে সিদ্ধান্তৰ সৈতে জড়িত ফাইল টুকা সকলো ৰাজহুৱা কৰিব পৰা যায়। তেনেহ'লে আয়োগে কিয় ৰাজহুৱা নকৰিলে? যদি এইবোৰ ৰাজহুৱা কৰা নহয় তেন্তে RTIৰ মতে ই অপৰাধ। একে ধৰণৰ প্ৰশ্ন CNPRৰ RTI কৰ্মী অঞ্জলি ভাৰদ্বাজে সুধিছিল, যদিও কোনো উত্তৰ নিদিলে। আনকি 2003 চনৰ SIRৰ সৈতে জড়িত গাইডলাইন আৰু আদেশৰ প্ৰতিলিপিও নিদিলে নিৰ্বাচন আয়োগে। इलेक्शन कमीशन ऑफ इंडिया ने बहुत ही चौंका देने वाली इंफॉर्मेशन दी है सूचना के अधिकार कानून के तहत। जो SIR की एक्सरसाइज चल रही है बिहार में अभी स्पेशल इंटेंसिव रिवीजन की, जिसे अब चुनाव आयोग कह रहे हैं कि वो पूरे देश में लागू करने वाले हैं, उसके बारे में RTI कानून में ये एक सवाल पूछा गया कि जो डिसीजन लिया गया ये इतनी बड़ी एक्सरसाइज करने का, उस डिसीजन को लेते समय जो भी डिलिब्रेशंस हुई, बातचीत हुई, उनकी फाइलें हमें दे दी जाएं। लेकिन इलेक्शन कमीशन ने जवाब में ये कहा है कि ऐसी कोई सूचना कमीशन में एग्जिस्ट ही नहीं करती, यानी कि ऐसी कोई फाइल्स हैं ही नहीं इलेक्शन कमीशन में। अब ये तो बहुत ही चिंताजनक बात है, क्योंकि इतनी बड़ी पैमाने पर एक एक्सरसाइज इलेक्शन कमीशन करवा रहे हैं और ये कहा जा रहा है सूचना के अधिकार कानून में कि कोई फाइल ही नहीं है जो कि इलेक्शन कमीशन के पास उपलब्ध है, जिसमें ये डिसीजन कैसे लिया गया, किससे बातचीत हुई, किसने इस डिसीजन को प्रोसेस किया, कैसे अप्रूव किया गया, ये सब फाइलें तो होनी चाहिए, लेकिन कहा जा रहा है नहीं। নিৰ্বাচন আয়োগ এক সাংবিধানিক প্ৰতিষ্ঠান। তথ্যৰ অধিকাৰ সাংবিধানিক অধিকাৰ। সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰথম কৰ্তব্য হ'ল সংবিধানত দিয়া অধিকাৰক সন্মান কৰা। RTIৰ প্ৰতি সঁহাৰি জনাই নিৰ্বাচন আয়োগে কিয় SIR সম্পৰ্কীয় নথিপত্ৰ প্ৰদান নকৰিলে? তেওঁলোকৰ মাজত কি আছে যিটো আয়োগে লুকুৱাব বিচাৰে? সমগ্ৰ দেশতে SIR হ'বলৈ গৈ আছে। নিৰ্বাচন আয়োগৰ ভিতৰত কোনো কাগজ পত্ৰ নাছিল বুলি এতিয়া দেখে এই জোকাৰণি সহ্য কৰিব লাগিব নেকি? কোনে এই নিৰ্দেশ দিলে তাৰ কোনো ৰেকৰ্ড নাই। তথ্য অবিহনে যিকোনো অধিকাৰ বেকাৰ। সংবিধানৰ যিকোনো অধিকাৰ পাবলৈ হ'লে আপোনাৰ হাতত তথ্য থকাটো অতি প্ৰয়োজনীয়। আয়োগে কিয় তথ্য স্তব্ধ কৰি ৰাখিছে? ভোট চুৰিৰ ৰেকৰ্ড পোৱাৰ বাবেই নেকি? যদি ভোট চুৰি কৰা নাই তেন্তে ভয় কিয়? 17 আগষ্টৰ পৰা বিহাৰৰ ৰাজপথত ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে SIR আৰু ভোট চুৰি সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। আজি 15 দিন হ'ল মহাৰাষ্ট্ৰৰ পৰা কৰ্ণাটকলৈ। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে। ৰাহুলে কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে কিয় এই সন্দৰ্ভত কথা কোৱা নাই? ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ BJPৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰিছে। বৃহৎ সংখ্যক লোক অহাৰ খবৰ পোৱা গৈছে। জনসাধাৰণৰ সন্দেহ দূৰ হ'ব লাগে বুলি निर्वाचन आयोगे एकेबारे गुरुत्व निदिए नेकी? रेकॉर्ड दिखावा लगे। एक नया कानून आता है लोकसभा में, राज्यसभा में चुप्पे चुप्पे एक नया कानून आता है, पास हो जाता है, किसी को नहीं पता, दिन में पास किया जाता है। पता है क्या कानून था? कानून था कि कुछ भी हो जाए, इलेक्शन कमिश्नर कुछ भी कर दे, उनके खिलाफ कानूनी कार्रवाई नहीं की जा सकती। अब आप मुझे बताओ ऐसे कानून की क्या जरूरत है?
अगर ईमानदारी से इलेक्शन कमिश्नर काम कर रहा है तो ऐसे कानून की क्या जरूरत। भाइयों और बहनों, किसान को पीट कर जेल में डाल देते हैं, मजदूर को 2 जूते मारकर जेल में डाल देते हैं, युवा पेपर लीक के बारे में धरना देता है, लाठीचार्ज होता है, अंदर कर देते हैं, एफआईआर लग जाते हैं, मगर हिंदुस्तान के इलेक्शन कमिश्नर के खिलाफ कोई एफआईआर नहीं कर सकता है, कोई कानून नहीं एक्शन ले सकता है। क्यों? इसका एक ही कारण है, ये लोग नरेंद्र मोदी की वोट चोरी में मदद कर रहे हैं। 2025 চনৰ 21 জুলাইত নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত শপতনামা দিছিল যে SIR চলোৱাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে এটা স্বতন্ত্ৰ ৰূপত অধ্যয়ন কৰা হৈছিল, সেই আধাৰতেই সিদ্ধান্ত লোৱা হৈছিল। গতিকে এই কথা কিয় অৱগত কৰা হোৱা নাই? আনকি সেই 800 পৃষ্ঠাৰ শপতনামাটোতো এই স্বতন্ত্ৰ অধ্যয়নৰ সৈতে জড়িত কোনো ৰেকৰ্ড দিয়া হোৱা নাই। নিৰ্বাচন আয়োগে 24 জুনত জাৰি কৰা গাইডলাইনৰ প্ৰতিলিপিহে দিছে, যিটো ইতিমধ্যে সকলোৰে বাবে ৱেবছাইটত উপলব্ধ, আৰু উত্তৰত লিখিছে যে আৰু কোনো তথ্য উপলব্ধ নহয়। গতিকে ইয়াৰ অৰ্থ এইটো বুজি ল'ব লাগিব নেকি যে কোনো স্বতন্ত্ৰ অধ্যয়নৰ কোনো ৰেকৰ্ড নাই? নিৰ্বাচন আয়োগে কেনেকৈ ক'ব পাৰে যে কোনো তথ্য নাই, কোনো অভিলেখ নাই? ৰিপৰ্টাৰ কালেক্টিভ আৰু অঞ্জলি ভাৰদ্বাজে পৃথক RTIৰ জৰিয়তে কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ কোনো প্ৰশ্ন কৰা নাছিল, মৌলিক প্ৰশ্ন কৰা হৈছিল। নিৰ্বাচন আয়োগৰ পৰা কেনেধৰণৰ তথ্য বিচৰা হৈছিল আপোনালোকেও জনা উচিত। সোধা হৈছিল যে যদি নিৰ্বাচন আয়োগে SIR সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্বে কোনো স্বতন্ত্ৰ অধ্যয়ন বা বিশ্লেষণ কৰিছে তেন্তে তাৰ প্ৰতিলিপি দিব লাগে। SIR সিদ্ধান্তত উপনীত হোৱাৰ আগতে সকলো ফাইলৰ ৰেফাৰেন্স নম্বৰ দিব লাগে। SIR সিদ্ধান্তৰ পূৰ্বে সকলো প্ৰক্ৰিয়াৰ জৰিয়তে জড়িত ফাইলৰ কপি দিব লাগে। টুকা চিঠিপত্ৰ আৰু ফাইলসমূহত অন্তৰ্ভুক্ত সকলো ৰেকৰ্ডো দিব লাগে। এই প্ৰশ্নসমূহৰ উত্তৰত আয়োগে নিজৰ ৱেবছাইটৰ লিংক দিছিল, যিটো খুলিব পৰা নগল। रिपोर्टर्स कलेक्टिव और RTI एक्टिविस्ट अंजलि भारद्वाज ने SIR के ऊपर 4 RTIs चुनाव आयोग को डाले। पिछले हफ्ते ही हमें चुनाव आयोग से रिस्पॉन्सेज मिले हैं इसके लिए, एंड चुनाव आयोग ने कोई सीधा रिस्पॉन्स नहीं दिया है हमें। हमारे पहले RTI में हमने SIR के जो चुनाव आयोग के पास SIR के ऊपर सारी कंप्लीट फाइल्स हैं, हमने वो कंप्लीट फाइल्स की कॉपी चुनाव आयोग से मांगी। इसके साथ हमने उन फाइल्स की लिस्ट का भी, सारे फाइल्स के नामों की लिस्ट भी चुनाव आयोग से मांगी। चुनाव आयोग ने इसके रिस्पांस में हमको एक लिंक दी है जो हम खोल नहीं सकते, क्योंकि वो चुनाव आयोग के किसी इंटरनल वेबसाइट की लिंक है, और उन्होंने कह दिया है कि ये जो कंप्लीट इंस्ट्रक्शंस हैं वही सेल्फ एक्सप्लेनेटरी हैं। चुनाव आयोग एक्नॉलेज भी नहीं करना चाहता कि उनके पास SIR के ऊपर कंप्लीट फाइल्स है, और वो उन कंप्लीट फाइल्स के नाम हमें नहीं देना चाहता है। ये सीधा जवाब नहीं है जो चुनाव आयोग ने हमें दिया है। इन द सेकेंड RTI हमने चुनाव आयोग से पूछा कि क्या उन्होंने लॉ मिनिस्ट्री से लीगल कंसल्टेशन ली बिफोर दे अनाउंस दी SIR। उस पर चुनाव आयोग ने हमें कह दिया है कि उनके पास कोई इन्फॉर्मेशन अवेलेबल नहीं है। आप ये समझिए कि SIR अभी सुप्रीम कोर्ट में चैलेंज हो रहा है, पर चुनाव आयोग हमें ये कह रहा है कि उन्होंने कोई लीगल कंसल्टेशन इस SIR के लिए नहीं लिया। নিৰ্বাচন আয়োগৰ প্ৰতিটো সিদ্ধান্তই ইতিহাসৰ এক গুৰুত্বপূৰ্ণ নথি, নিশ্চিতভাৱে শ্বেয়াৰ কৰা উচিত। ইয়াত গোপনীয়তাৰ কোনো প্ৰশ্ন উত্থাপন নহয়। ইয়াৰ সৈতে জড়িত আন এক ঘটনা, আদালতত চিল কৰা খামৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল আমি নাজানো, কিন্তু 2014 চনৰ পৰা মোদী চৰকাৰে আদালতকেই চিল খাম দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বহু উদাহৰণ পাব। ন্যায়াধীশ লয়াৰ মৃত্যুৰ গোচৰত মহাৰাষ্ট্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক চিল কৰা খাম দিছিল। ৰাফেল গোচৰতো দিয়া হৈছিল। ওৱান ৰেংক ওৱান পেঞ্চনক লৈ কেৰালাৰ নিউজ চেনেল মিডিয়া ওৱানলৈ কেৰালা উচ্চ ন্যায়ালয়ক চিল কৰা খাম দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ত ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে দিছিল চিল কৰা খাম। আদালতে নিৰ্দেশ দিয়ে যে নিৰ্বাচন আয়োগে সেইবোৰত থকা নথি পত্ৰ নিজৰ ৱেবছাইটত আপলোড কৰিব লাগে। চিল কৰা খামটো ঘূৰাই দিবলৈ আয়োগে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিবলগীয়া হৈছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে আৰোপীৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে আমি কোনো গোপন নথি চিল কৰা খামত নলওঁ। ইয়াৰ বিৰুদ্ধে আদালতত স্বচ্ছতা থাকিব লাগে। এই আদেশ কাৰ্যকৰী কৰাৰ সৈতে জড়িত বিষয়, ইয়াত গোপনীয়তা কি আছে তেওঁ আদালতক আৰোপীৰ গোচৰৰ উত্তৰ পঢ়িবলৈ কয়। একেদৰে কেৰালাৰ মিডিয়া ওৱান চেনেলতো নিষেধাজ্ঞা আৰোপ কৰা হয়।
তদন্তকাৰী সংস্থাটোৱে কেৰালা উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ চিল কৰা খাম উপহাৰ দি নিষেধাজ্ঞা অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়তে তেতিয়াৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে নিষেধাজ্ঞাৰ সৈতে জড়িত ফাইলসমূহ কিয় চেনেলটোৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰিলে, যাতে তেওঁলোকে নিজৰ পক্ষ ৰক্ষা কৰিব পাৰে। যদি আমি এই সিদ্ধান্তসমূহ SIR প্ৰেক্ষাপটত চাওঁ, SIR ক্ষেত্ৰত একোৱে গোপনীয় হ'ব নোৱাৰে। কেৱল পদ্ধতি আৰু আদেশৰ সৈতে জড়িত ফাইল বিচাৰিছে, যিবোৰ নিৰ্বাচন আয়োগে নিদিলে। যদি ইমান বৃহৎ পৰিসৰত SIR কৰা হৈছে, তেন্তে আশা কৰা উচিত যে ইয়াৰ সন্দৰ্ভত কিছু আলোচনা হ'লহেঁতেন, আন প্ৰতিষ্ঠান আৰু বিভাগৰ লগত চিঠি পত্ৰ হ'লহেঁতেন, মন্ত্ৰালয়লৈ চিঠি প্ৰেৰণ কৰা হ'লহেঁতেন, জিলাৰ বিষয়াসকলক লৈ চিঠি লিখা হ'লহেঁতেন। ইয়াৰ বাবে ফাইল কেনেকৈ নাথাকিব পাৰে? এই কামটো ৰেকৰ্ড অবিহনে কৰিব নোৱাৰি। निर्वाचन आयोगे विचारेने जनसाधारण याक उत्तर हिसाबे ग्रहण करक। इसके तो तीन ही मतलब हो सकते हैं। या तो इलेक्शन कमीशन ऑफ इंडिया के जो पब्लिक इंफॉर्मेशन ऑफिसर हैं वो झूठ कह रहे हैं, फाइल नहीं दे रहे हैं। दूसरी चीज़ ये पॉसिबल है जो कि और भी चिंताजनक है, वो ये कि एक बहुत ही गलत तरीके से, बहुत ही गोपनीय तरीके से काम हो रहा है, आर्बिट्ररी तरीके से इलेक्शन कमीशन में, जहां पर इतने बड़े डिसीजंस भी जो हैं जब वो लिए जा रहे हैं, जो बातचीत हो रही है मिनिस्ट्रीज के साथ में आपस में इलेक्शन कमीशंस की, वो सब मौखिक हो रही है, लिखित रूप में कुछ है ही नहीं, कोई फाइल्स मेंटेन ही नहीं की जा रही। और तीसरी पॉसिबिलिटी ये है कि इलेक्शन कमीशन में ये डिसीजन प्रोसेस ही नहीं किया गया, अप्रूव ही नहीं किया गया, इलेक्शन कमीशन के बाहर कहीं ये डिसीजन लिया गया है। ये तीनों ही पॉसिबिलिटीज़ जो हैं बहुत ही भयानक हैं। और साथ ही में इलेक्शन कमीशन ने सुप्रीम कोर्ट में ये कहा था, लिख कर अपने एफिडेविट में दिया था कि जो SIR है ये उन्होंने एक इंडिपेंडेंट अप्रेजल के बाद तय किया कि वो करेंगे। तो RTI एक्ट के तहत ये सूचना भी मांगी गई कि इंडिपेंडेंट अप्रेजल की कॉपी एक दे दी जाए हमें, लेकिन इलेक्शन कमीशन से जवाब यही आया है कि ऐसी कोई सूचना उनके पास उपलब्ध नहीं है। तो क्या इलेक्शन कमीशन ने जो सुप्रीम कोर्ट में लिखा कि उन्होंने एक इंडिपेंडेंट अप्रेजल, एक स्वतंत्र आकलन किया, जिसके बेसिस पर उन्होंने ये स्पेशल इंटेंसिव रिवीजन करने का निर्णय लिया, वो उसकी कोई जानकारी है नहीं कमीशन के पास। आज कमीशन ये कह रहे हैं। SIR ঘোষণাৰ পিছৰে পৰা ইমানবোৰ প্ৰশ্ন উত্থাপন হৈছে, কিন্তু মুখ্য নিৰ্বাচন আয়ুক্তই মাত্ৰ এখন সংবাদ মেল অনুষ্ঠিত কৰিলে, আৰু সেইটো 54 দিনৰ পিছত। ইয়াৰ পিছতো সংবাদ মেল অনুষ্ঠিত হোৱা নাছিল। সেই সংবাদ মেলতো বহু প্ৰশ্নৰ সুনিৰ্দিষ্ট উত্তৰ পোৱা নগ'ল। ভোট চুৰিৰ অভিযোগৰ কোনো সুনিৰ্দিষ্ট উত্তৰ নিৰ্বাচন আয়োগৰ হাতত নাই বুলি ধৰি লোৱা উচিত নেকি? দেশজুৰি আৰু বিহাৰত SIR সিদ্ধান্ত কেনেদৰে লোৱা হ'ল, ইয়াৰ পদ্ধতিৰ সৈতে জড়িত প্ৰথম ফাইলটো কেতিয়া প্ৰস্তুত কৰা হৈছিল, কোন স্তৰত বিষয়াসকলে কি কি টোকা লিখিছিল, ফাইলত কেনেধৰণৰ নথিপত্ৰ ৰখা হৈছিল, যেতিয়া ইয়াৰ অভিলেখ আইনগতভাৱে দিব পাৰি তেন্তে ইয়াক কিয় দিয়া নহ'ল? অঞ্জলি ভৰদ্বাজৰ RTIৰ প্ৰতিক্ৰিয়াত আয়োগে কোৱা নাছিল যে আইনগতভাৱে আপুনি আমাৰ পৰা ফাইল বিচাৰিব নোৱাৰে, বৰঞ্চ ইয়াত কোৱা হৈছিল যে তেনে কোনো তথ্য নাই। দ্বিতীয়টো ৰিপৰ্টাৰ কালেক্টিভ যেতিয়া RTIৰ জৰিয়তে তথ্য বিচাৰিছিল, তেতিয়া প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ৱেবছাইটৰ লিংক দিয়া হৈছিল, যিটো খোলা যোৱা নাছিল। আইন মন্ত্ৰালয়ৰ সৈতে কোনো আলোচনা হৈছিল নে নাই বুলি সোধাত উত্তৰ দিয়া হৈছিল যে এই বিষয়ে কোনো তথ্য নাই। আয়োগে 30 দিনৰ ভিতৰত জনসাধাৰণৰ পৰা প্ৰমাণপত্ৰ বিচাৰি আছে আৰু নিজে নথিপত্ৰ দিব নোৱাৰে। যদি দিবলগীয়া কোনো নথি নাই, তেন্তে এই নিৰ্বাচন আয়োগ কোনে চলাই আছে? নিৰ্বাচন আয়োগ কেনেকৈ চলি আছে? যদি সিদ্ধান্ত আয়োগৰ বাহিৰত লোৱা হোৱা নাই, তেন্তে আয়োগে দেখুৱাব লাগে যে ইয়াৰ ফাইলত কি কি ৰেকৰ্ড লিপিবদ্ধ কৰা হৈছে, কাৰণ নিৰ্বাচন আয়োগে কি লুকুৱাব লাগিব? ইয়াৰ দ্বাৰা ফাইলসমূহ ৰাজহুৱা কৰা হোৱা নাই কিয়? প্ৰতিদিনে ভোট অধিকাৰ যাত্ৰাত ভোটাৰ তালিকাক লৈ বিভিন্ন অভিযোগ উত্থাপন হৈ আছে, বহু ধৰণৰ প্ৰকাশ আহি আছে। হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভাত ভোট চুৰিৰ অভিযোগ উত্থাপন হৈছে। 13 দিন ধৰি ভোট চুৰিৰ বিষয়ত ৰাহুল গান্ধীৰ কথা শুনি আছে বিহাৰৰ ৰাইজে। 13 দিনে ভোট চুৰিৰ বিষয়ত ৰাহুল গান্ধীৰ কথা শুনি আছে বিহাৰৰ ৰাইজে। তেওঁলোকে সুধিছে যে 2024 চনৰ লোকসভাত মহাৰাষ্ট্ৰত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰদৰ্শন BJP মিত্ৰজোঁটতকৈ বহুত ভাল আছিল। BJPয়ে বহু আসন হেৰুৱালে, কিন্তু 5 মাহৰ পিছত যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, কংগ্ৰেছ মিত্ৰজোঁট কেৱল পৰাস্ত হোৱাই নহয়, বতাহত উৰি গ'ল। কংগ্ৰেছ মিত্ৰজোঁটে মাত্ৰ 46খন আসনহে লাভ কৰে।
নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটৰ এজন প্ৰাৰ্থী বলৰাম পাটিলে 85,000ৰো অধিক ডুপ্লিকেট ভোটাৰ থকাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ নথি পত্ৰ সংগ্ৰহ কৰি জমা দিছিল যদিও সেইবোৰ আঁতৰোৱা হোৱা নাছিল। আনকি বিষয়টো আদালতলৈ যোৱাৰ সময়তো কোনো সকাহ পোৱা নাছিল। মহাৰাষ্ট্ৰত ভোটগ্ৰহণ কেন্দ্ৰৰ ভিডিঅ' বিচৰাত কোৱা হৈছিল যে এয়া বোৱাৰীৰ গোপনীয়তাৰ প্ৰশ্ন। মানুহে সেইবোৰ দেখুৱাবলৈ ধৰিলে। সকলোতে নাৰীৰ ছবি প্ৰকাশ পায়। তেনেহ'লে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিডিঅ' কিয় দেখুওৱা হোৱা নাই? অন্ততঃ ইয়াৰ পৰা গম পোৱা গ'লহেঁতেন যে 5 বজাৰ পিছত ভোটগ্ৰহণ কেন্দ্ৰত কিমান জনসমাগম আছিল। ভিডিঅ' ফুটেজ প্ৰদানৰ আইন কিয় সলনি কৰা হ'ল? ইয়াৰ আৰু উদ্দেশ্য কি হ'ব পাৰিলেহেঁতেন? গতিকে SIRত কি হ'ল? সেই গোপনীয়তাৰ আশ্ৰয় লোৱা হৈছে, বন্ধ কোঠাত SIR কৰা হোৱা নাই। সমগ্ৰ বিহাৰতে ঘটি আছে। मैं आपको बता रहा हूं, मोदी जी डरे हुए हैं, क्योंकि मोदी जी को बात समझ आ गई है कि अब चोरी पकड़ी गई है और अब वो भाग नहीं सकते हैं। हम आपको दिखाएंगे कि सिर्फ माधवपुरा में चोरी नहीं हुई है, लोकसभा में चोरी हुई है, हरियाणा में चोरी हुई है, महाराष्ट्र में चोरी हुई है, मध्य प्रदेश में चोरी हुई है, और अब ये बिहार में चोरी करने की कोशिश कर रहे हैं। প্ৰতিখন গাঁৱৰ ঘৰে ঘৰে গৈ আছে BLO। উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি। গতিকে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত কি আছে যিটো নিৰ্বাচন আয়োগ গোপনীয় কৰি ৰাখিব বিচাৰিছে? যদি এনে তথ্য উপলব্ধ নহয় তেন্তে ইয়াৰ অৰ্থ হ'ল আয়োগে নিজেই বিচাৰে যে ইয়াৰ পৰা কাৰো কোনো আশা নাথাকিব। যি বুজিব বিচাৰিছে বুজি